একদম এই মেইন ৰাস্তাটা গোটেই অগ্নিগাঁৱলৈকে পানীয়ে বুৰি আছে। কোনো মানুহ এটা ভিতৰত সোমাই চাবলৈ হেৰি নাই। এতিয়া কি বুলি কয় গোটেই 15,000 টকা পানীয়ে নোপোৱাটোৱে পাইছে, পানী সোমোৱা ঘৰ নাই পোৱা। সেইটো কি কথা হ'ব পাৰে? আমাৰ লেখীয়া দুখীয়া মানুহে পাব নালাগে, কি ধনী মানুহে পাব লাগে নেকি? সেইটো কথা আৰু গাঁওবোৰে ভিতৰত সোমাই নাই চোৱা, আমাক গোটেইবোৰ অহাই নাই। ভিতৰৰ মানুহক দিছে, হেৰি মানুহক দিছে, আমাক দিবই লাগিব। সেইবোৰ আমি নাজানো। আমি কি এঘৰত পানী সোমাইছে নেকি? সেইটো হ'ব নোৱাৰে কেতিয়া। মানে এটা কথা ক'ব বিচাৰিছো যে আমাৰ এইডোখৰত পানীত ডুব খাই আছে আৰু গাঁওবুঢ়ানী মানে আমাৰ ইয়াত পানী উঠা দিনাখনৰ পৰা মানে ইয়াত ভৰি দিবলৈকে অহা নাই, চোৱাহিও নাই যে কাৰ ঘৰত পানী সোমাইছে, কোন ক'ত আছে, সেইটো আজিলৈকে মানে চোৱাহি নাই। আৰু পানীও উঠা এসপ্তাহৰ পাছত আহিছে আৰু তেওঁ আহি কি কৰিছে, বাটত কাৰোবাক লগ পাইছে, কথাষাৰ কৈছে আৰু যাক ভাল পায় তাক কথাষাৰ কৈছে। বাকী আমাৰ এইডোখৰতো চবৰ ঘৰতে পানী সোমাইছে, চব কোনোবা ৰাস্তাত আছে, এতিয়া কোনোবাই গৈ কাৰোবাৰ ঘৰত থাকি চাগে, সেইটোতো গাঁওবুঢ়ানীটো দেখা নাই, কোনো কাকো কোৱা নাই। আৰু গাঁওবুঢ়ানী এটা বেয়া কাম কৰিছে কি, তাই মানে বাইদেউ আহিব লাগিছিলে ইয়াত আহি পেলাই চবকে চাবহি লাগিছিলে, কাৰ ভিতৰত কিমান পানী সোমাইছে। ৰাস্তাই দি গ'লেতো নেদেখে, চবৰ ঘৰত মানে চাৰ্ভে কৰিবহি লাগিব, তেতিয়াহে। আৰু যিসকলৰ ঘৰত পানী কমকে সোমাইছে সেইসকলে এই 15,000 টকাটো পাইছে। আমাৰ ইয়াত যিখিনি মানুহ পানীত ডুব খাই আছে এইবোৰ নামে নাই দিয়া। গাঁওবুঢ়ানীৰ ওপৰত এটা ব্যৱস্থা ল'ব লাগে। মানে গাঁওবুঢ়ানী আগতো এনেকে বৰষুণ আহিছে, বতাহ বৰষুণ টিং কাৰোবাৰ উৰুৱাই দিছে, আমাৰ বেৰ ভাঙিছে, সেইবোৰ চাবলৈ নাহে। আৰু যাৰ চাই সিহঁতক অকল নাম ভৰাই দিয়ে, বাকী যাৰ অনিষ্ট হয় সিহঁতক নিদি পেলাই বেলেগক দিয়ে।